স্কুলত ছাবজেক্টে পঢ়ায় আৰু ধৰক নলেজ থকা ইয়াতে কাৰোবাৰ ট্ৰেডিঙৰ নলেজ আছে নেকি? অলপ নলেজ আছে ট্ৰেডিং কৰা, নিজে সেলফ ট্ৰেডিং কৰা আছে? আমার অ্যাডভোকেট স্যার তসলিম স্যার আছে, দিনে রাতে এইটা কাম করে। তসলিম স্যার স্যারে বহুত পয়সা লস করেছে, কিন্তু আজি 3 বছর হয়ে গেল, 3 বছর হোক প্রায় 2 বছর 3 বছর হব আর যিয়ে নহওক মোৰ মানে ইমান মিটিং হলত লেকচাৰ দিয়া মানে নাই পৰৱৰা বিশেষ কৰিছোঁ এইটোৱে জানো। ধন্যবাদ দিব লাগিব আমাৰ শামসুদ্দিন ছাৰক, অলপ হাত চাপ দি দিয়ক। শামসুদ্দিন ছাৰক সেইকাৰণে যে হাত চাপ দিলে আপোনালোকৰ কিলা আৰু এটা হাত চাপ দিয়ক আপোনালোকৰ নিজৰ কাৰণে। শামসুদ্দিন ছাৰে 6 মাহ মোৰ লগত ঘূৰিছে, 6 মাহ এইটো ছিষ্টেমত ৰেকচাপ মই কাম কৰিছিলোঁ, ডাউনলাইন আছিল। মই তেতিয়া টাৰ্গেট লৈছিলোঁ, মই যিকোনো বিজনেছত মই টাৰ্গেট লওঁ। টাৰ্গেট নহ'লে লাভ হ'ব কি ছাৰ? টাৰ্গেট ল'ব লাগিব। আপুনি যদি ঘৰ এটা যদি বনায় তথাপি ইষ্টিমেট বনাব লাগিব, নাই এনে ঘৰটো বনাব ছাৰ, এনে ঘৰ হৈ যাব। ঘৰ এটা বনালে কি লাগিব? ইষ্টিমেট বনাব লাগিব, তাৰপিছতহে আপুনি ঘৰটো দিব পাৰিব। তো শামসুদ্দিন ছাৰে যেতিয়া দেখিলে যে আমগত ছাৰৰ তাততো মই যদি লগ কৰোঁ বা এইটো ছিষ্টেম যদি আনো মই কিন্তু ইনকাম পাম, এইটো সঁচানে মিছা ছাৰ? কিন্তু মই ভাবোঁ যে শামসুদ্দিন ছাৰে মই কাম কৰিলে পইচা নাপায়, এইটো কিমান সঁচা? 100%। কথাটো বুজি পাইছে? শামসুদ্দিন ছাৰে কৈছে যে আমগত ছাৰক যদি এইটো প্লেটফৰ্ম আনিব পাৰোঁ মই ইনকাম পাম, আৰু মই কৈছোঁ মই কাম কৰিলে ই পইচা পাব। মই আকৌ ছাৰক সুধিলোঁ, ছাৰ কৈছে এইটো মিছা কথা। একদম সঁচা, দুটা মিলাই চাব। চিষ্টেম আছে, চিষ্টেম বুজি পাব। ঠিক আছে ঘৰ ছাৰ, ছাৰৰ কাৰণে ধন্যবাদ। আৰম্ভ কৰিলোঁ, মই কাম কৰিলোঁ, তুমি পইচা পোৱা, মই কাম কৰিলোঁ, ষ্টাৰ্ট কৰিলোঁ। আফতাব ছাৰক ফোন মাৰিলোঁ, আফতাব ছাৰ আহিল, একেলগে 4টা আইডিয়া এক্সিবিশ্যন কৰিলোঁ। 4জন মানুহে ইয়াত আছে। আমাৰ আফতাব ছাৰ আছিল, তাৰপিছত ৰেজাউল কৰিম আছিল, আমাৰ মফিদুল ছাৰ আছিল। মফিদুল ছাৰ একে টাইমতে 1 মিনিট আৰু আধা মিনিট ডিফাৰেঞ্চতো আমি 4টা আইডিয়া এক্সিবিশ্যন কৰিছোঁ। দিল্লীত আমাৰ কি কৈছিল গৈছোঁ, তাতে যাই মানে যিমান মানুহ দেখা পাইছোঁ চব মানে ফৰেক্স ট্ৰেডিঙৰ নলেজ থকা নহয়, চবেই নলেজ কৰে। নলেজ আছে, যদি নলেজ আছে আমি কিয় কিন্তু আমাৰ ট্ৰেডিঙৰ বিষয়ে কোনো নলেজ নাই। কিন্তু এটা বস্তু মই দেখা পাইছোঁ যে ইয়াতে মাল্টিলেক দিছিল, মাল্টিলেক কিন্তু আপোনালোকে বিজনেছ কৰিছে কোনোবাই AI 2টা লেক, ইয়াতে দেখা পাইছোঁ মাল্টিলেক। মাল্টিলেকটো বুজি পায় আপোনালোকে? বুজি পায়? অলপ মোক কথা মোৰ লগত কথা কওক, কথা ক'লে মই ক'ব পাৰিম, আৰু নহ'লে মোৰ ভিতৰৰ পৰা কথা নহয়। মাল্টিলেক মোৰ ফেমিলি 5টা চলিব ছাৰ। $17 পইচা কিমান হ'ব? কামটো যে কৰিব আহিছোঁ কিহৰ ওপৰত? ধৈৰ্য লাগিব, লাগিব নে নাই? ধৈৰ্য লাগিব। আজি চাইকোছাৰে ইয়াতে হিচাপ কৰিছে মোক কিমান $1000 মই ৰিৱাৰ্ড পাইছোঁ। $9000 খালি ৰিৱাৰ্ডে মই পাইছোঁ। আপুনি হিচাপ কৰক $9000 কিমান। এজন মানুহে চাকৰি কৰিব যেতিয়া চলাব খোজে 40,000 50,000 কিমান 40-50,000, আৰু মই ইয়াতে কাম কৰিব আহিছিলোঁ মাত্ৰ 20-25,000 টকা পাম। আজি মই পইচা কিমান পাওঁ ঘৰত যাই গ'লে মানে আৰু লেখা বেছি লাগে। ল'ৰা শুনিলে তাৰ গাড়ী কিনি দিব লাগে, ঘৰত খৰচাটো বেছি, আৰু ফিল্ডতো এনেকুৱা আমাৰ ছাৰ মোক 50,000 টকা দিব, ৰখন ছাৰে খোজে, চাইকুল ছাৰে খোজে, ছাৰ মোক 1 লাখ টকা দিব। তো কাম কৰি আছোঁ, আৰু খাৰ দিয়া যিটো ছিষ্টেম মই কৈ আছোঁ, হয়তো কথা যোনে ক'ব তাৰ ভুল হয়, আৰু যিজন মানুহে মনে মনে থাকে তাৰ কোনো ভুল হ'ব নেকি? ভুল হ'ব। তো মই হয়তো কথা কৈ আছোঁ,
ভুল হ'ব পাৰে নিজৰ ঘৰৰ ফেমিলি হিচাপে মোক ক্ষমা কৰি দিব আৰু আপোনালোকে ছাপোৰ্ট কৰাৰ কাৰণে ইমান আগুৱাই আহিছোঁ মই মোৰ ফেমিলিৰ তৰফৰ পৰা আপোনালোকক হাজাৰ হাজাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো চিষ্টেমত যিজন মানে অনাৰ আছিল লেভিট ছাৰৰ কাৰণে আৰু এটা আচ্ছা ভিডিঅ' মই এইটোৱে ক'ব খোজোঁ যে মই যেতিয়া আৰম্ভ কৰিলোঁ মই মনোহৰটো লগত লৈ পেলাই মই ডুবাই গৈছিলোঁ মাত্ৰ 2জন মানুহে ডুবাই গৈছিলোঁ নেক্সট ট্ৰিপ যেতিয়া আছিল আমি 24জন মানুহ গৈছিলোঁ হাজপিটিয়াৰ পৰা 24জন আৰু এইবাৰ যাই আছোঁ নিজৰ পাৰ্চনেল খৰচ 7জন যাই আছোঁ নিজৰ পাৰ্চনেল খৰচ 7জন যাই আছোঁ থাইলেণ্ড আমি 5জন গৈছোঁ কোকো আছে আৰু বহুত আছে মালয়েছিয়া আছে বহুত আছে পইচা কিমান পাওঁ এইটো কোনেও নকয় কাৰণ চবেই ৰেকৰ্ড কৰি আছে কালি হয়তো নকওঁ চলিব লাগে চলি আছে আৰু আপোনালোকে যে ইয়াতে যিমান মানুহ আছে 3 বছৰ হৈছে 2 বছৰ হৈছে আপোনালোকৰ কিবা পেয়াৰৰ কিবা প্ৰব্লেম হৈছে নেকি হৈছে ইয়াতে আমাৰ লগত 3 বছৰ কাম কৰা মানুহ চাওক আৰু লগতে আপনি কি নতুন আহিছে নেকি আলি ভাই নতুন আহিছে তো ইয়াতে সবে জানে কিমান মার্কেট চলি আছে কিমান কোনে কি ইনভেস্ট কৰিছে আজি আলিটা হুডিয়া চলায়ও কিমান টকা ইনকাম কৰিছে নিজেই ক'ব মানুহ কৈ আছে আৰু আলিটা প্ৰথম বিজনেছ 2 লাখ টকা লৈছিলো মানে আলিটা কমসে কম 1-2 কোটি টকা মই মার্কেটত বিক্ৰী কৰিছো কথা বুজি পাইছে আলিটা প্ৰথম খাৰবিয়াত বিজনেছ দিছিল মোক কিমান 2 লাখ টকা কিন্তু আলিটাক মই কম 2-3 কোটি টকা বিক্ৰী কৰিছো ভালকে বুঝিল যতে কৈছো খাৰপিটিয়াৰ আলি দিনজৰ তলত টকা ৰাখিছে হয় না নহয় এনেকৈ কৈছো আকৌ আলিঘাট ফোন মাৰিছে ৰাখিছো কিমান আহে ইমান বিজনেছ আহিলে নাই এটা চাৰ্টিফিকেট হ'ব লাগে আজি মিজানু ছাৰে কৈছে সেইকাৰণে কৈছো মোবাইলটো আপোনাৰ অফ কৰক ছাৰে আমাক ছাপোৰ্ট কৰিছে ছাৰে ছাপোৰ্ট কৰা মানে আমাক ওপৰলৈকে ঠেলি দিয়া যাক আৰু ল'ৰাবিলাকে আৰু ইনকাম কৰক সমাজৰ যিখিনি কৰ্তব্য সেইখিনি আপোনালোকে ইয়াত যিমান মানুহ আছে ৰক্ষা কৰিব পাৰিব আপুনি কেতিয়াবা কাৰোবাক কাপোৰ কিনি দিব পাৰিব আমি দিওঁ আমি ফেচবুকত ছ'চিয়েল মিডিয়াত নিদিওঁ মই কাপোৰ নিজে দিওঁ আজি নতুন নহয় 4-5 বছৰ হৈছে আৰু মই যে বিজনেছটো কৰি আছোঁ একচুৱেলি নিজৰ ঘৰৰ ফেমিলিয়ে ছাপোৰ্ট কৰাৰ কাৰণে হাত চাপৰি দিয়ক হয়তো কাৰোবাৰ ফেমিলিয়ে ছাপোৰ্ট নকৰে ৰাতি 8টা হলে ফোন কৰি যে আহক ক'ত আছে আহক দৌৰি আহিব লাগে হয় নে নহয় ছাৰ সঁচা কথা কৈছোঁ মই মিছা কথা কৈছোঁ ছাৰতো দিগদাৰ হয় কাৰণ মই লগত থাকোঁতো পটককৈ আহক মানে কমেও 100 বাৰ ফোন কৰিব আপুনি তেনেকুৱা আপোনাৰ আছে মানুহ আৰু বহুত আছে তো আমি এনেকৈ কাম কৰি আছোঁ পইচা পাই আছোঁ থাইলেণ্ডত গ'লোঁ এতিয়া আকৌ মালয়েছিয়া আছে মানে কিছুমান মানুহৰ এচিভমেণ্ট হৈ আছে তাৰপিছত উমৰা হজ আছে সেইটো এচিভ হৈ আছে উমৰা হজ যদি আমাৰ মানুহ বেছি ওলায় লেভিট ছাৰে কৈছে আমাৰ মানে দৰঙৰ পৰা উমৰা হজত কাৰণে ৰেডি হ'ব দিছে উমৰা হজ কৰিব কাৰণে থাইলেণ্ড যাই কি চাব ডুবাই যাই কি চাব ভাল কাম এটা কৰি আহক তো আমাৰ লগত বিজনেছ কৰি পেলাই আপুনি সমাজৰ লগতো আৰু বহুত কিবা কিবি কাম কৰিব পাৰিব আপুনি ডনেশ্যনো দিব পাৰিব কোনোবা এই পইচাৰ কাৰণে মানে স্কুলৰ কিতাপ কিনিব পৰা নাই তাক কিতাপো কিনি দিব পাৰিব তো লেভি ছাৰৰ উদ্দেশ্য এইটো নহয় আপোনালোকে আহক ইয়াতে ডিমেট একাউণ্ট খোলক আৰু আপুনি পইচা ৰাখক এইটো উদ্দেশ্য নহয় ছাৰ এইটো উদ্দেশ্য আছে নেকি তহচিল ছাৰ লেভি ছাৰৰ উদ্দেশ্য এইটো আপুনিতো একদম হেড অফিচত আৰু দুবাৰটো আপুনি ভিজিট কৰিছে আপোনাক একবাৰ যেতিয়া পঠাইছিলোঁ 40,000 টকা আপোনাৰ নামত খৰচ হৈছিল আপোনাৰতো খৰচ যোৱা নাই আমি খৰচ কৰি দিছোঁ তো যিয়ে নহওক বহুত কথা আছে আৰু মানে সিমান এটা নলেজো নাই আমাৰ যে আপোনালোকক বুজাম সবেই বুজি পোৱা নাই কিন্তু মাৰ্কেটটো 4 বছৰ চলি আছে আপোনালোকৰ লছ হোৱা নাই লাভে হৈ আছে হয়তোবা প্ৰথমে আমি এইটো মাৰ্কেটত যেতিয়া সোমাইছিলোঁ তেতিয়া 29%লৈকে প্ৰফিট দেখা পাইছোঁ 14% 15% এতিয়া ধৰক মিনিমাম এটা ছাৰে কয় 5% হেৰি লগোৱা আছে 6% ওপৰত 7% প্ৰফিট আহি আছে আমাৰ নুজান মেমক 3 বছৰ হৈ গ'ল আমাৰ চালম ছাৰৰ 3 বছৰ হৈ গ'ল তো সবেই বিজনেছ কৰি আছে আজি একচুৱেলি মিটিং নহয় এইটো আফতাব ছাৰে এটা ৰিৱাৰ্ড পোৱাৰ কাৰণে
এটা ডিনার পার্টি দিছে আমি কইছিলো যে আপনি এটা আমার ম্যানেজার আছে অ্যাক্টিভ মানুষ আছে মাতি বলে আমাকে এটা ডিনার পার্টি লাগে এইটো হোটেল তার কারণে হ'ব আজি লৈকে এইখিনিয়ে ভুল টুলি হ'লে ক্ষমা কৰি দিব যিখিনি অভিজ্ঞতা আমাক দিলে হয়তো আমি কিছুমানে ভাল পাওঁ কিছুমানে বেয়া পাওঁ কিছুমানে শুনিব ইচ্ছা কৰোঁ কিছুমানে একে কথা বাৰে থাকি থাকে তেনেকুৱা কথা কাৰণ চবেই আমি তাৰমানে যোনে যিমানেই নকওঁ আমি শিকিবলৈ শেষ নহয় শিকাৰ শেষ নহয় শিক্ষা লৈয়ে থাকিব লাগে আৰু যদি কওঁ আমি শিকা হৈ গৈছে এতিয়াও নহয় কিছুমানে এতিয়ালৈকে মেনেজাৰ হৈছে চিনিয়ৰ মেনেজাৰ আহিয়ে মাৰিব নাজানে মেটা একাউণ্ট খুলিব নাজানে মেইল এটা তাৰমানে হেৰি হ'লে এইটো কেনেকৈ কৰিব এইটো নাজানে গতিকে এইখিনি বস্তু শিকি ল'ব চিনিয়ৰৰ পৰা শিকি ল'ব পঢ়ি শিকি ল'ব কেনেকৈ কৰিব পাৰি নিজে কেনেকৈ ডলাৰ আনি মানুহক সোনকালে বেছি কম সময়ৰ ভিতৰতে ছেটিছফাই কৰিব পাৰি সেইখিনি বস্তু শিকি ল'ব এতিয়া আমাৰ এইখিনিতে আমি শেষ কৰি দিছোঁ চবকে আমি ধন্যবাদ জনাইছোঁ এটা অহাৰ কাৰণে আৰু চবেই সহযোগ কৰাৰ কাৰণে আমাৰ সহযোগ কৰিব লাগিব গতিকে এতিয়া তাৰমানে চবেই অলপ শৃংখলাবদ্ধভাৱে শাৰী পাতি আমাৰ খোৱাটো এবাৰ নিজে ল'ব লাগিব দালি শৃংখলা নহয় শৃংখলাবদ্ধভাৱে শাৰী পাতি খানাটো খাই এইখিনিলৈকে আজি ধন্যবাদ